প্ৰথমে মই কওঁ কি আমি যিসকলে বহি আছো আমি গোটেইখিনি অসমীয়া আৰু প্ৰথম আমাৰ কাম হয় কি আমি অসমক কেনে ৰক্ষা কৰিব পাৰো আপোনাৰ নিজা পেছা এটা আছে মোৰ পেছা এটা আছে কিন্তু এতিয়া দেশৰ কথা আহি পৰে আমি সব এক ব্ৰহ্মকুমাৰী যিটো সংস্থা এইটো কোনো ধাৰ্মিক সংস্থা নহয় এক নম্বৰ এইটো কোনো ধাৰ্মিক সংস্থা নহয় সেকেন্ড কথা এই সংস্থাটোক ইহঁতে মহিলামুখী বুলি কয় ওয়াইফ মানে লেডিজ ওমেন কেন্দ্ৰিত এইটো ওমেন কেন্দ্ৰিত নহয় এইটো কেৱল ঢাল আৰু কোনো সনাতনী মানুহে ওমেনক মাইকী মানুহক সন্মুখত ৰাখি ৱাৰ নকৰে এইটো টোটালি ফ্ৰড মই আজি ব্ৰেকিং কৰিছো নিউজটো অসমত যিটো ব্ৰহ্মকুমাৰী চলাইছে কোনো মহিলা কেন্দ্ৰিক সংস্থা নহয় এইটো কমপ্লিটলি পুৰুষ কেন্দ্ৰিক সংস্থা হয় আৰু কোনো ধাৰ্মিক সংস্থা নহয় এইটো ইহঁতি এটা মুখা পিন্ধি ধৰ্মৰ মুখা পিন্ধি আমাৰ অসমত আহিছে ভাৰতত আহিছে আমাৰ এটা প্ৰক্সি ৱাৰ দেশৰ ওপৰত আক্ৰমণ কৰিছে ইহঁতি মই আজি কৈছো যিটো মানুহৰ দুৰ্বলতা আমাৰ দেশৰ দুৰ্বলতা আমাৰ ধৰ্ম এতিয়া আমাৰ ধৰ্ম দেশক মাৰিবৰ কাৰণে এতিয়া মিছাইল বোম পেলাব নালাগে কেনেকুৱা কেইটামান ভণ্ড বাবাক পঠাই দিলে আমাৰ সনাতনী চাফা অলৰেডি 4-5 কোটি মানুহ ইয়াত ফচি গৈছে এই সংস্থাটো আমাৰ কাৰণে নহয় আৰু ইহঁতি অনতি পলমে ইয়াৰ পৰা যাব লাগে ইহঁতি এটা মানুহক বাবা ভগৱান বনাই দিছে নিজকে ব্ৰহ্মা বিষ্ণু মহেশ বুলি কয় মানুহৰ বিয়াক পাপ বুলি কৈছে এইটো কোন ডাঙৰ নহয় বিয়া মানে বৰবাদী সন্তান মানে পাপ এইটোতো কোনো প্ৰশ্নই নুঠে স্বামী স্ত্ৰীক ভাই ভনী বুলি ক'লে আমি এটা মানুহৰ ভাই ভনী আমি মানে ভাই ভনী হ'ব মানে এটা পৰম পিতাৰ বাচ্চা হওঁ তো এইবোৰতো বস্তু নহয় তাৰপিছত আমাৰ ভগ্নীসকলক এইটো কৰাইছে কি কয় সমৰ্পণ কৰাইছে যিটো বেআইনী আপুনি এই 2020 মানুহৰ সমৰ্পণ কৰিছে জীৱন জোৰা সমৰ্পণ এইটোতো পচিবল নহয় কেনেকৈ কৰিব দিমাহি পচিবল তাৰপিছত সিহঁতৰ নাম এই নামটো ব্ৰহ্মা কুমাৰী মানে ই নিজে ব্ৰহ্মা আছিলে আৰু তাৰ লগত পলাই আমাৰ ছোৱালীকেইটা কুমাৰী ব্ৰহ্মা কুমাৰী কোনো আগ নাই কোনো পিছ নাই একো নাই নিজে ব্ৰহ্মা এইটো ফটো আৰু বাকি কুমাৰী ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিদ্যালয় কিহৰ ঈশ্বৰীয় বিদ্যালয় বিশ্ববিদ্যালয় মানে কিবা এটা বস্তু থাকে তো কোনো মাত নেমাতে কিয় মাত নেমাতবি কিহৰ বিশ্ববিদ্যালয় কওকচোন প্ৰজাপিতা কিহৰ প্ৰজাপিতা কাৰ প্ৰজা কোন পিতা ই ক'ৰ পৰা পিতা হ'ল এই লগটো ইহঁতি লগাই হেলমেটত লগাব গেঞ্জিত লগাব বাছৰত লগাব এইটো কিহৰ লগ কমপ্লিটলি এনেকুৱাকে মানুহক ঠগি আছে আৰু কোনো মানুহ মাত নিদিয়ে আচৰিত আজি ইমান ডাঙৰ সংস্থা এটা আমি অকলে আহিছো কাৰণ আজি আমি দেখিছো যদি এই বস্তুটো কৰি থকা দেখো এইদৰে আমাক মাৰি থাকে আমাৰ মনে শান্তি নাপায় মোৰ 52 বছৰ বয়স হৈ গ'ল মোৰ এটা সব কাম হৈছে মই লাগিছো কি এই সংস্থাটো আমি বা ওলাও কমসে কম মৰুতে মই একজন নিজকে ভাবিম কি মই নিজৰ দায়িত্ব পূৰণ কৰিলো মই সকলো অসমৰ ৰাইজক আপোনালোকৰ যদি আজি যি আপোনালোক আহিছে মই আপোনালোকক যদি ক'ব বিচাৰিছো ৰাইজ আমাৰ সৰু ল'ৰা ছোৱালী আছে আমাৰ ঘৰত সকলোৰ ঘৰত আমাৰ ভণ্টিসকল আছে আমাৰ জীয়েকসকল আছে তেওঁলোকৰ জীৱনৰ কথা ভাবিব লাগিব আমি তেওঁলোকৰ হাতত এৰি নিদিওঁ আমি অলৰেডি ইহঁতক কুৱেশ্যন ৰেইজ কৰিছো বহুতখিনি পত্ৰ দিছো ইহঁতৰ পৰা ইচ্ছা বিচাৰিছো কিদৰে ভগৱান হৈ গ'ল এইটো ইহঁতে যদি নিদিয়ে মই আজি চবৰ আগত ব্ৰহ্মকুমাৰীৰ আগত কৈছো কি মই ইহঁতৰ ভিতৰত তোমাৰ ইহঁতে যদি মানে ফটোটো অতৰাই ইয়াৰ পৰা আকৌ মাউণ্ট আবু পাকিস্তান পঠাই নিদিয়ে মই সোমাই পাকিস্তান তাৰ ফটোটো ওলাই দিম বুঢ়াৰ মই লৈ আনিম তাৰ পৰা আৰু তাহঁতক মই আগতে চেলেঞ্জ কৰিছো ব্ৰহ্মকুমাৰী তাহঁতে আজি মোক এই শিৱসাগৰত এৰেষ্ট কৰক আৰু নহ'লে ভগৱানটোক তাৰপৰা ওলাই দিয়ক মই যদি এটা ভগৱানক এনে কৈ আছো মোক এৰেষ্ট কৰক মোক ফাঁচি দিয়ক ভগৱানক মই শয়তান বুলি কৈছো আজি সকলো নিউজৰ আগত কৈছো এইটো শয়তান এই শয়তান হয় তো ভগৱান কেনেকৈ বনাব পাৰিছে আইদাৰ সি মোক ইয়াত জেলত ভৰাই দিয়ক এতিয়াই এৰেষ্ট কৰাই দিয়ক আৰু নহ'লে ইহঁতক গোটেই সংস্থাবোৰ ভাঙি ইয়াৰ পৰা ওলাই দিয়া দিয়ক ভগৱান আৰু শয়তানৰ মাজত পাৰ্থক্য আছে আমি ধৰ্মক বিশ্বাস কৰো সেই বুলি কি ইহঁতি শয়তানক ভগৱান বনাই দিব আমাক আমাৰ ভগ্নীসকল মাতৃসকল কি এনে বহি আছে নেকি দেশ বুলিলে কোনো আদেশ নালাগে আৰু মোক কোনো আদেশ নালাগে কাৰো আদেশ নালাগে দেশক বচাবৰ কাৰণে অলৰেডি বহুত মানুহে জীৱন দিছে স্বাধীন কৰাৰ কাৰণে 5 লাখৰ ওপৰ মানুহ নিজৰ জীৱন দিয়াৰ পিছত আমি স্বাধীনতা লাভ কৰিছো